গৰমৰ পৰা অকণমান পৰিত্ৰাণ দিয়াৰ চেষ্টা কৰিম অনুষ্ঠানটিৰ জৰিয়তে গুৱাহাটীৰ পৰা যদি পোনপটীয়াকৈ আপুনি আহে তেন্তে তিনিচুকীয়া ইয়াৰ সিজুবাৰী ষ্টেচন ইয়াৰ পৰা 13 কিলোমিটাৰ দূৰত্ব আৰু যদি আপুনি আকাশমাৰ্গেৰে আহে তেন্তে ডিব্ৰুগড় মোহনবাৰী তাৰ পৰা 40 কিলোমিটাৰ দূৰত্ব আৰু এতিয়া তিনিচুকীয়া চহৰৰ মাজেৰে আমি যাম সেই বিশেষ ঠাইলৈ চাহ বাগিচাৰ সেউজীয়াৰ মাজে মাজে আহি আমি এই ঠাই পালোহি আৰু ইয়াত ৰ'বলৈ এক সুন্দৰ ব্যৱস্থা আছে বনশ্ৰী ইকো কেম্পত আহি আপুনি ৰ'বহি পাৰিব আৰু তাৰ পাছত ইয়াৰ সন্মুখতেই ডিব্ৰু চৈখোৱা বৰ্তমান মোৰ কাষত আছে প্ৰকৃতি সংৰক্ষণৰ নামতে নিজৰ জীৱনটোক বিলাই দিয়া এনে এজন ব্যক্তি সকলোৱে পৰিচিত এটা নাম জয়নাল আবেদিন আমি তেওঁৰ পৰা জানো হক আচলতে ডিব্ৰু চৈখোৱাৰ অতীজ বৰ্তমান আৰু ভৱিষ্যত এটা সময় আচলতে দেওহাঁহ বিচাৰি ইয়ালৈ আহিছিল সকলোৱে কয় দেওহাঁহৰ স্থান ইয়াত ডিব্ৰু চৈখোৱা কিন্তু এতিয়া যদি আমি সেই সমল চাবলৈ বহু ক্ষণ হয়তো আমি অপেক্ষা কৰিব লাগিব ডিব্ৰু চৈখোৱা মই মানে 11 বছৰৰ পৰা ডিব্ৰু চৈখোৱাক চাওঁ তো এই যে ইমানকেইটা বছৰ মই যে পাৰ কৰিলোঁ এই পাৰ কৰোঁতে মই দেখিলোঁ ডিব্ৰু চৈখোৱাৰ বহুত চেঞ্জিং দেখিলোঁ মই পজিটিভ চেঞ্জেছ নাই মেক্সিমাম নেগেটিভ আগতে এইটো এটা ধুনীয়া উডলেণ্ড আছিল ইয়াৰে 65% উডলেণ্ড আছিল 25% গ্ৰাছলেণ্ড আছিল 15% ৱেটলেণ্ড এইবিলাক আছিল তো যেতিয়া ব্ৰহ্মপুত্ৰৰ ফাটি অলপ মাজেৰে সোমাই আহিলে নৰাদিহিংখন সোমাই আহিলে তেতিয়া কি হ'ল বহুত গছ গছনি মৰিল মানুহে অলপ কাটিং কৰি বহুত লছ কৰিলে তাৰপিছত ইয়াৰ হেবিটেটটো চেঞ্জ হৈ কিনে আমি দেখিলোঁ গোটেই বালি আৰু চিল্ট এইবিলাক আহি গ'ল অহাৰ পিছত আমি দেখিলোঁ যে নল আহিল উলুখেৰ আহিল শ্ল'লি অলপ চিচু আহিবলৈ আৰম্ভ কৰি আকৌ এটা পৰিৱৰ্তন আমি দেখিলোঁ আকৌ উডলেণ্ডলৈ ৰূপান্তৰ হোৱাটোক আমি দেখি থাকিলোঁ কিন্তু কথা হ'ল যে এইটো যিটো পাৰ্ক এইটো 1986 ইয়াৰ প্ৰিলিমিনাৰী নটিফিকেশ্যন ৱাইল্ড লাইফ চেঞ্চুৰীৰ কাৰণে জাৰি কৰিছিল গভৰ্ণমেণ্ট অফ আছামে তাৰপিছত 1995 এইটোক ৱাইল্ড লাইফ চেঞ্চুৰী ফাইনেল নটিফিকেশ্যন হ'ল 340 স্কোৱাৰ কিলোমিটাৰ কৰি আৰু 99ত এইটো নেশ্যনেল পাৰ্ক হ'ল অগপৰ সময় দুটা হৈছিলে এইটো যেতিয়া নেশ্যনেল পাৰ্ক হ'ল তেতিয়া আছিল নগেন শৰ্মা আছিল ফৰেষ্ট মিনিষ্টাৰ আৰু একেদিনাখনে তিনিখন নেশ্যনেল পাৰ্ক হৈছিল নামেৰি ওৰাং ডিব্ৰু চৈখোৱা তো আমি খুব উৎফুল্লিত হৈছিলোঁ যে এইটো আমাৰ নেশ্যনেল পাৰ্ক হ'ল কিন্তু নেশ্যনেল পাৰ্ক হ'লেও পাৰ্কৰ ষ্টেটাছটো পালে কিন্তু ইয়াৰ সংৰক্ষণৰ যিখিনি কাম এইখিনি কাম নাই এইটো এটা অসম চৰকাৰৰ এটা নেগলেক্ট কৰা পাৰ্ক টুৰিষ্টৰ ফলত ডিব্ৰু চৈখোৱাত বহুত ভাল আছিল ডিব্ৰু চৈখোৱাত 5বিধমান এণ্ডেমিক বাৰ্ডছ ইয়াত পোৱা যায় যিটো ব্লেক ব্ৰেষ্টেড পেয়াৰ্ডবিল জৰ্ডেন্স বাবলাৰ মাৰ্চ বাবলাৰ জৰ্ডান বুছাৰ্ড সোৱামপিনীয়া এই চৰাইকেইটা চোৱাৰ কাৰণে ইয়াত আহে কিন্তু ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক হৈছিল হোৱাইটিং উদ্যাক লৈ যে হোৱাইটিং উদ্যাক সেই সময়ত বহুত হোৱাইটিং উদ্যাক ইয়াত মানুহৰ চাইটিং হৈছিল কিন্তু ৰিচেণ্ট যেতিয়া যিবিলাক ৱেটলেণ্ডবিলাক অলপ নষ্ট হৈ গ'ল নষ্ট হৈ যোৱাৰ পিছত সেই ৱেটলেণ্ডবিলাকত চিল্ট আহি গ'ল এটা তৰালি বিল বুলি বৃহৎ বিল এটা আছিল সেইটো এতিয়া চিল্টেৰে ভৰ্তি হৈ গ'লগৈ যাৰ কাৰণে হোৱাইটিং উদ্যাক নথকাটো নহয় হোৱাইটিং উদ্যাক আছে কিন্তু পপুলেশ্যন কম চাইটিংটো কম হয়
ডিব্ৰু চৈখোৱাত বন ঘৰচীয়া ঘোঁৰা পোৱা যায়। এই বগা ঘোঁৰাটো সিহঁতৰ হ'ল এটা ডিজিজ, এলবিনৰ ডিজিজ, ঘোঁৰা ৰঙা হয়। আৰু মোৰ মতে বেনুৰ মতে ঘোঁৰাখিনিয়ে ডিব্ৰু চৈখোৱাক ডিগ্ৰেড কৰে এইটো কাৰণে মই ক'লোঁ যে মানুহে ঘোঁৰাক টাৰ্গেট কৰে আৰু চিডিউল ওৱান যিবিলাক ভাল চিডিউল ওৱান এনিমেলছ বাৰ্ডছ আছে সেইবিলাকক আমাৰ মানুহবিলাকে চিনিয়েই নাপায়, সিহঁতক ৰেছপন্সটো কম দিয়ে। সেইখিনিক যদি ৰেছপন্স দিয়ে তেতিয়াহ'লে আৰু ওপৰত যাব। মাছৰ কথা মোক কওকচোন, ইয়াত এনেকুৱা প্ৰজাতিৰ কিছু মাছ আছে যিবিলাক মাছ সততে আন ঠাইত পোৱা নাযায়। মানে এতিয়া ডিব্ৰু চৈখোৱাত যেনেকুৱা চান্না বৰকা, চান্না অৰিয়েণ্টে মেকুলেটা, যিবিলাক নগা চেং মাছৰ যিবিলাক স্পেচিছ সেইবিলাকৰ হেৰি বঢ়িয়া, ইয়াত বহুত ধুনীয়া। আৰু ইয়াত টোটেল আমি 120 স্পেচিছ বাৰ্ডছ আমি ইয়াত আইডেণ্টিফাই কৰিছোঁ, তাৰে 31 স্পেচিছ অৰ্নামেণ্টেল। কিন্তু সেই অৰ্নামেণ্টেল ফিছবিলাকক কিছুমানে মাৰ্কেটিং কৰি আছে মনে মনে, সেইটো অসম চৰকাৰো আনন'ন, অসম চৰকাৰে সেই বস্তুটোক নাজানে যে এইবিলাক মাছ ইয়াৰ পৰা এক্সপৰ্ট হৈ যায়, ক'ৰবাত যায়গৈ কিবা হয়। কাৰণ কৰে কোনে, ইয়াৰ স্থানীয় মানুহে কৰিব লাগিব, যোনে জানে ভালকৈ। কিছুমান মানুহ আছে যোনে মাছ লৈ কাম কৰে, তেওঁলোকে এইবিলাকক এক্সপৰ্ট কৰে। আৰু যিবিলাক মানুহ মাছ মাৰে সিটো নিদি, সি ভাবে যে মই মাছৰ যদি এটা দাম বেছি পাওঁ, মই এই মাছটো কিলো হিচাপত বেচিলে ইমান পালোহেঁতেন, মই পাৰ পিচ হিচাপে বেচিলে মই ইমান পালোহেঁতেন। তো সেইমতে বস্তুটো হেৰি হৈ যায়গৈ। তো সেইটো যদি লিগেলি এক্সপৰ্ট হয় তেতিয়া অসম গভৰ্ণমেণ্টে অলপ ৰাজহো পাব পাৰে তাৰ পৰা। সততে আমি যদি চাওঁ কাজিৰঙালৈ যাওঁ, মানাহলৈ যাওঁ, পবিতৰালৈ যাওঁ, বাকী কেইখন অভয়াৰণ্য আমাৰ চকুত সততে নপৰে। কিন্তু কিমান যে সমল আছে অভয়াৰণ্যসমূহত আৰু কি সুবিধা আছে, সকলোবোৰ জনাৰ উদ্দেশ্যে আজি আমাৰ এই যাত্ৰা। ডিব্ৰু নৈৰ ওপৰেৰে এতিয়া আমি নাৱেৰে সেই যাত্ৰা কৰিম ডিব্ৰু চৈখোৱা হৈ লাইকা দধিয়ালৈকে। চনতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱা এই ডিব্ৰু চৈখোৱা অভয়াৰণ্যই হওক বা কাষৰীয়া লাইকা দধিয়াই হওক বা মাগুৰী মতাপুঙেই হওক, এই অঞ্চলসমূহ সদায় উপেক্ষিত হৈ ৰ'ল কিয় আচলতে? যদি ভালদৰে এবাৰ চাই আমি কাজিৰঙালৈ আহোঁ, হয় কাজিৰঙাত আমি এশিঙীয়া গড় বিচাৰি আহোঁ, আমি ওৰাঙলৈও যাওঁ, আমি পবিতৰালৈ যাওঁ গড় বিচাৰি, খুব কম ঘনত্বত গড় বেছিকৈ পায় পবিতৰাত, সেই হেতুকে তালৈ যাওঁ, মানাহলৈ যাওঁ। কিন্তু এই চোৱা পথ দীঘলীয়া হোৱা হেতুকে নে আন কিবা কথা আছে আচলতে? ইয়াৰ সকলোৰে প্ৰশ্ন একেটাই যে উপেক্ষিত কিয় হৈ ৰ'ল আজিকৈ প্ৰতি, কাৰণ ইমানখিনি সমল ইয়াত আছে। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা একমাত্ৰ চৰকাৰৰ দায়িত্ব নেকি? ইয়াত কৰণীয় কি আছে আমি সকলোবোৰ সামৰিম আজি কৰাল গ্ৰাসত ডিব্ৰু নৈখন। ঠায়ে ঠায়ে যাত্ৰাত আপুনি দেখিব পাৰ্কো পাইন, ক'ৰবাত ভেটা দিবলৈ চেষ্টা কৰা হৈছে। তাতে প্ৰমাণ হয় আচলতে কিমান কোটি টকা ইয়াত শৰাধ হৈ আছে বছৰে বছৰে, তাৰ চাওঁতা কওঁতা কোনো নাই। এই যাত্ৰা বুলি কওঁতে এতিয়া আচলতে আমি ক'লৈ গৈ আছোঁ? দুখন বিখ্যাত গাঁও লাইকা দধিয়া, হয়তো মোৰ কোৱাৰ প্ৰয়োজন নহ'ব, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে সেই দুখন গাঁও। এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত দুখনকৈ গাঁও, 5 কিলোমিটাৰ ব্যৱধানত দুখনকৈ গাঁও। সেই গাঁও দুখনৰ মানুহ ক'ৰ পৰা কিদৰে আহিল, সেই গাঁও দুখনৰ মানুহে ভিতৰত কি কৰি আছে, তেওঁলোক ভোটাৰ হয় নে নহয়, তেওঁলোকে কি সুবিধা লাভ কৰিছে, যদি ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকক ৰক্ষা কৰিও ৰখা হৈছে, তেওঁলোকে কি সুবিধা আদায় কৰি তাত আছে, সেই সকলোখিনি কথা আপোনাক দেখুৱাম, জনাম আৰু কি কৰাৰ প্ৰয়োজন আছে তাৰো উপায় আমি বিচাৰিম। ডিব্ৰু নৈৰে লাইকা দধিয়ালৈ প্ৰায় 1 ঘণ্টাৰ এই নদীপথ, আৰু প্ৰায় 1 ঘণ্টা আমি এই উৎকট গৰমত সেই লাইকা দধিয়ালৈ বুলি গৈ আছোঁ। আচলতে এই গৰমত মানুহৰ ছানবাৰ্ণ হোৱাটো স্বাভাৱিক। আমি ছানবাৰ্ণ নকৰি যদি ছানবাথ বুলি কওঁ তেন্তে হয়তো জাৰ্ণিটো অকণমান ভাল লগা হ'ব। বাৰু যিয়ে নহওক, আমি গাঁওখন দেখুৱাবলৈ আপোনালোকক লৈ গৈ আছোঁ ডিব্ৰু নৈৰ ওপৰেৰে। এই ঠাইডোখৰ আচলতে ডিব্ৰু চৈখোৱা অভয়াৰণ্য কিয় হ'লগৈ? ডিব্ৰু আৰু চৈখোৱাক একগোট কৰি 1986তে ঘোষণা কৰা হ'ল। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ অভয়াৰণ্য একমাত্ৰ এই ডিব্ৰু চৈখোৱা, আৰু যিসমূহ গাঁও এতিয়া হৈ উঠিল সেই গাঁৱে আচলতে এই অভয়াৰণ্যখন ধ্বংসযজ্ঞত লাগি পৰিল।
আৰু সমান্তৰালকৈ যদি ভালদৰে চাই 9খনকৈ নদীৰ সংগমস্থলী এয়া মুঠৰ ওপৰত কিমান সম্ভাৱনা আছে পৰ্যটনৰ কিন্তু একেবাৰে গুৰুত্ব নাই গুৰুত্ব বা কিয় নাই আমি যদি ভালদৰে চাওঁ এজাক আমি মহ ইফালে পাৰ হৈ যোৱা দেখিছোঁ সেই মহজাকৰ চৰণীয়া পথাৰ হৈছেগৈ প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ কাটি মুকলি পথাৰ কৰি পেলোৱা হৈছে কিন্তু তাত চাওঁতা কওঁতা কোনোৱেই নাই আছে বন বিভাগ তেওঁলোকে আহে ওপৰে ওপৰে চাই গুচি যায় ভিতৰলৈকে যোৱাৰ বাধা সকলোৰে কিন্তু তাত থকা একাংশ লোকে সেই দিশেৰে অহা যোৱা কৰে গছ কাটি সেই দিশেৰে বিক্ৰী কৰিবলৈ আন ঠাইলৈ লৈ যায় পৰা জিলিকিছে মিচিং গাঁওসমূহৰ ঘৰৰ টিংবোৰ এতিয়া সেই আগৰ খেৰী ঘৰ নাই ঠায়ে ঠায়ে চাংঘৰ আছে হয় কিন্তু টিং জিলিকি আছে দধিয়াৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এইদৰে গাঁও পাতি বসবাস কৰিছে ইয়াত বৃহত্তৰ এটা বন বিভাগ আছে তেওঁলোকৰ কৰ্মচাৰী নিতৌ ইয়ালৈ আহে আৰু আহি তেওঁলোকক চাই হয়তো তামোল চালি খাই ইয়াৰ পৰা ওলাই যায় এই লোকসকলে কেতিয়াৰ পৰা ইয়াত বসবাস কৰিছে তেওঁলোকৰ উপাৰ্জনৰ থল কি সেই হিচাপ কৰোঁতা বিচাৰ কৰোঁতা কোনোৱে নাই আচলতে আৰু এয়া লাহে লাহে গাঁৱৰ দিশে আগবাঢ়িছোঁ অকণমানকৈ আচলতে একোখন বৃহৎ যে গাঁও সেই কথা স্পষ্ট হৈ যাব আমাৰ কেমেৰাতেই নামতো স্কুল আছে কিন্তু স্কুলবিলাক ভাগি চাহি গৈছে খহনীয়া টুটি গৈছে এতিয়া স্কুলবিলাক আপুনি দেখিব তাতে মানে এনেকুৱা জহি খহি গৈছে শিক্ষা ব্যৱস্থাটো কমপ্লিটলি ধ্বংস হৈ গৈছে ইয়াতে যিসকলে পঢ়ুৱাই চৰকাৰী চাকৰিটো ইয়াত নাই চাগে নে কাৰোবাক দিছে এনেকুৱা চৰকাৰী চাকৰিয়ালে আছে কিন্তু তেওঁলোকে শিক্ষকসকলেও বিভিন্ন অসুবিধা আছে ইয়াতে তেওঁলোকক যিখিনি যাতায়াতৰ সুবিধা চৰকাৰে কৰি নিদিয়ে এতিয়া থকা মেলা সুবিধা কৰি নিদিয়ে মানে শিক্ষা দীক্ষা সকলো দিশত মানুহবিলাক বিধ্বস্ত হৈ গৈছে একো নাই ইয়াতে চিকিৎসা কেন্দ্ৰ আগতে আছিলে চব বন্ধ কৰি দিয়া হ'ল যেতিয়া নেশ্যনেল পাৰ্ক কেলেংকাৰীটো আহিলে নেশ্যনেল পাৰ্ক যেতিয়া ঘোষণা হ'ল তেতিয়াৰ পৰা মানুহবিলাকৰ অধিকাৰ চব কাঢ়ি লৈ যোৱা হ'ল জীয়াই থকা অধিকাৰখন চব কাঢ়ি লৈ যোৱা হ'ল এখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আপুনি কৈছে যে গাঁওখনৰে অস্তিত্ব নাই বুলি তেওঁলোকে দেখুৱাইছে গাঁওখনৰ অস্তিত্ব নোহোৱাকৈ দেখুৱাই তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছে তাৰ পাছত আকৌ একাংশ চৰকাৰী শিক্ষকক ইয়াত চাকৰিত মকল কৰা হৈছে কেনেকৈ সম্ভৱ সেইটোৱে আচলতে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কেতিয়াও মানুহৰ বসতি থাকিব নোৱাৰে কিন্তু লাইকাদধিয়া মানুহখিনি থকাৰ অৱস্থাত ইয়াক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ'ল এইটো এটা বহুত ডাঙৰ কেলেংকাৰী আৰু সেই কেলেংকাৰী আপুনি আঁত বিচাৰিবলৈ গ'লে বহুত কিবা কিবি ওলাই পৰিব সিমানখিনিলৈ নাযাওঁ কিন্তু তাৰ বহু বছৰ পিছত আজি তাৰিখতো কিন্তু কোনো ধৰণৰ এনেকুৱা মানে ইমান নেগলেক্ট কৰাটো এনেকুৱা এখন চহকী ৰাষ্ট্ৰীয় উদ্যান পৃথিৱীত আৰু বিচাৰি পাবলৈ নাই আৰু সেই চহকী ৰাষ্ট্ৰীয় উদ্যানখনক শেষ কৰি দিয়া হৈছে আৰু এইটো এটা মানে অতি আমাৰ কাৰণে আশ্চৰ্যকৰ হৈ উঠিছে আমি ইমান চেষ্টা কৰাৰ পিছতো মানুহবিলাকে ইমান আন্দোলন কৰাৰ পিছতো লাইকাদধিয়া মানুহবিলাকে কৈছে ৰাষ্ট্ৰীয় উদ্যানখন বচাওক আমাকো বচাওক আৰু চৰকাৰে কি কৈছে লাইকাদধিয়া মানুহখিনিকো মাৰি শেষ কৰিব বিচাৰিছে আৰু ৰাষ্ট্ৰীয় উদ্যানখনকো ধ্বংস কৰি পেলাব বিচাৰিছে এইবাৰ বিধায়কজনৰ লগত আমি কথা পাতিছোঁ তেওঁ এটা ইনিচিয়েটিভ লৈছে আমি কিছুদিন অপেক্ষা কৰিম তেওঁ আগতে আমাৰ লগত বহুতবাৰ আহে ইয়াতে পুনৰ সংস্থাপনৰ প্ৰসংগত আহে এইবাৰ তেওঁ বিধায়ক হৈছে প্ৰথমবাৰ কাৰণে পুনাকণ বৰুৱা ডাঙৰীয়া আমি তেওঁ আশা কৰিছোঁ আৰু কিছুদিন অপেক্ষা ৰাইজে কৰিছে তেওঁৰ কাৰণে কিন্তু তাৰ পিছত তেওঁ যদি একো কৰিব নোৱাৰে তেতিয়াহ'লে এটা সৰ্বাত্মক আন্দোলন কৰাৰ বাদে আৰু কোনো বিকল্প নাথাকিব আশ্চৰ্যৰ কথা আচলতে যিখন ঠাইত আচলতে গাঁও দুখনৰ অস্তিত্ব নাই তাত কোনো ৰাইজৰ অস্তিত্ব নাই তাত এখন চৰকাৰী বিদ্যালয় আছে কেইবাখনো চৰকাৰী বিদ্যালয় আছে চৰকাৰী শিক্ষক নিযুক্তি দিয়া হয় কিন্তু সেইসকল লোকৰ ওচৰলৈ অহা যোৱা কৰাৰ কোনো বাট পথৰ ব্যৱস্থা নাই কিন্তু তেনেকৈয়ে চলি আছে আজি প্ৰায় 40-50টা বছৰ $500 কমাবৰ কাৰণে তেওঁলোকে 15 দিন কাম কৰিব লগা হয় আৰু যেতিয়া মানে গৰ্ভৱতী মহিলা লৈ আহোঁতে সন্তান প্ৰসৱ ৰাস্তাতে কৰে এনেকৈ মহিলা মৰিছেও মানে চাঙিত ধৰি সন্তান এতিয়াতো বাৰিষা নাৱত আনিছে 3 ঘণ্টা লাগে তাত যাবৰ কাৰণে আৰু যেতিয়া খৰালি হয় তেতিয়াহ'লে চাঙি পাতি মৰা মানুহৰ নিচিনা মানে গৰ্ভৱতী মহিলাবিলাকক আনে 3 ঘণ্টা ৰাস্তা খোজকাঢ়ি যায় কোনো চিকিৎসাৰ এটা টেবলেট 5টা মানে ভাগ কৰি খায় বাৰিষাৰ টাইমত এইবাৰ বাৰু বানপানী ইমান সন্তাসটো হোৱা নাই যোৱা বছৰ তেনেকুৱা অৱস্থা প্ৰত্যেক বছৰ তেনেকুৱা অৱস্থা হয় কোনো ধৰণৰ ইয়াতে সুবিধাই নাই আপুনি গ'লে দেখিব যে ভাৰতবৰ্ষত চাগে ইয়াতকৈ আৰু মানে বিধ্বস্ত ৰূপত মানুহ ক'তো বাস কৰা নাই তাকো জনজাতি মানুহ
ভয়ংকৰ সত্য আচলতে কি ভয়ংকৰ সত্য বিচাৰি আছিল DY 365 আজি আহিছোঁ আমি সমগ্ৰ পৰিৱেশটো দেখুৱাম এখন চৰকাৰে বহুখিনি আঁচনি লৈছে বহুখিনি ঘোষণা কৰিছে কিন্তু কিদৰে ফলপ্ৰসূ কৰা যায় তাৰ ব্যৱস্থা আচলতে আমি সকলোৱে হাতে কামে লাগি কৰিব লাগিব আৰু সেই উদ্দেশ্যে আজি আমাৰ এই যাত্ৰা আমি দধিয়া গাঁওখন পালোহি ইয়াৰ পৰা যদি ভালদৰে দূৰবীণেৰে চোৱা যায় তেন্তে সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰখন ভালদৰে দেখি অৰ্থাৎ তেওঁৰ ঘৰৰ পৰা এইখন গাঁও ভালদৰে দেখি এতিয়া আমি দেখুৱাম এই দধিয়া গাঁওখনত লোকে কিদৰে বাস কৰিছে আৰু সেই দৃশ্য আপুনি দেখিলে আপুনি ভাবিবলৈ বাধ্য হ'ব যে আপোনাৰ ঘৰত পোহা মুৰ্গীকেইটা বা ঘৰত পোহা কুকুৰটো কিমান সৌভাগ্যৱান জীৱশ্ৰেষ্ঠ এইসকল লোকতকৈ কাহানি নেদেখা এখন গাঁৱৰ ভিতৰলৈ সোমাই গৈছোঁ ইঘৰ সিঘৰলৈ যাবলৈ এইদৰে নাও ব্যৱহাৰ কৰা হয় বেলিৰ পোহৰৰ বাহিৰে ইয়াত কোনো পোহৰেই নাই তথাপিও এইসকল জীৱশ্ৰেষ্ঠ মানৱ এইসকল লোকৰ কাৰণে আচলতে সহজলভ্য এই যাত্ৰা তেওঁলোকে খুব সুন্দৰকৈ অহা যোৱা কৰে কাৰণ নিতৌ তেওঁলোকৰ এয়া অভ্যাসত পৰিণত হৈছে এগৰাকী মহিলা এটি কোলাত সন্তান লৈ তেওঁ নাও চলাই অহা দেখিছিলোঁ মই জানিব বিচাৰিছোঁ চিকিৎসা ব্যৱস্থা কি আছে সন্তান জন্ম দিবলৈ কেনেকৈ মহিলাগৰাকীক কেনেকৈ ক'লৈ লৈ যোৱা হয় কি ব্যৱস্থা আছে আমাৰ ইয়াৰ একো ব্যৱস্থা নাই বৰ্তমান ইয়াৰ মোৰ ওচৰলৈ আহি দিয়কচোন মোৰ কেমেৰাটো অকণমান দূৰত একো ব্যৱস্থা নাই তেনেকৈ ইয়াত বানপানী বহুত ডাঙৰ হয় এই কালি পৰহি ডাঙৰ হয় এতিয়া ডেলিভাৰী কেছত হ'লেও ইয়াতে এনেকুৱা জন্ম দিবলগীয়া বহুত কষ্টত জন্ম দিবলগীয়া হৈছে নাও ব্যৱস্থা একো সুবিধা বোলা বস্তুৱেই নাই আৰু তেনেকৈ চিকিৎসালয়লৈ এগৰাকী প্ৰেগনেণ্ট মানুহক দৰৱ খাবলগীয়া দিবলগীয়া হয় সেইবিলাক ক'ত কেনেকৈ পায় আপোনালোকে আমাৰ ইয়াত NGO আহে বুলি কয় মাহত সম্পূৰ্ণ মাহটো নাহে কেতিয়াবা 2 মাহ 3 মাহ পিছত এবাৰ আহে তেতিয়া তেনেকৈ থাকিবলগীয়া হৈ যায় আমাৰ আল্ট্ৰাচাউণ্ড বুলিবলৈ একো নাই ৰিপৰ্ট চিপৰ্ট তেনেকৈ নিজে গৈ পেলাই প্ৰাইভেট হস্পিটেলত কৰি কিনি আল্ট্ৰাচাউণ্ড কৰিবলগীয়া কেনেকৈ যায় ইয়াৰ পৰা নাৱেৰে যায় নে নাৱে যাবলগীয়া হয় অসুবিধা হয় পানী কমিলে যাবলগীয়া হয় যদি পানী ডাঙৰ হয় তেতিয়া যাবলগীয়া একো উপায় নাই আমাৰ আৰু অনলাইনটো বেজি চেজিবিলাক কেনেকৈ দিছে বেজি তেনেকৈ চাবুৱাত গৈ দিবলগীয়া হয় আকৌ তাত 3 মাহ পিছত 4 মাহ পিছত আহে তেনেকৈ বেজিটো কি হৈ যায়গৈ আকৌ তাত দিবলগীয়া হৈ যায় এটা কথা কওকচোন হয় আপোনালোকৰ মই এবাৰ দেখিছোঁ মুলুক বিন্দাকটা গাঁওখন একেবাৰে ওচৰত আগৰ যিজন মুখ্যমন্ত্ৰী আছিলে কোনোবা কেতিয়াবা আহিছেনে আপোনালোকৰ বুজ ল'বলৈ বা কি নাই কোনো নাই অহা তেনেকৈ অহাই নাই এতিয়ালৈকে তেনেকৈ একো সুবিধাও নাই আমাৰ এতিয়া মোক আপুনি কৈছোঁ আপুনি ওলাই আহকচোন মই আচলতে এনেকুৱা গাঁও চাগে ইয়াৰ পূৰ্বে আমাৰ দৰ্শকে এনেকুৱা গাঁও কেতিয়াও দেখা নাই বহু মিচিং গাঁও দেখিছোঁ এনেকুৱা আমি চাংঘৰ বহু দেখিছোঁ অকণমান আপুনি যদি ভালদৰে চাই দুখনমান টিং জিলিকি আছে হয়তো ব্যৱস্থাটো ভাল যেন আপোনাৰ লাগিব কিন্তু সমগ্ৰ পৰিৱেশটো চাওক আৰু ইয়াত নাই যি নাই একোৱেই নাই মই পূৰ্বতে কৈছোঁ বেলি পোহৰৰ বাহিৰে ইয়াত আৰু একোৱেই নাই খুব দুখ লাগে কথা কোৱাৰ খুব আমাৰ কোনো উপায় বিকল্পই নাই যে মৰ্মাহত হৈছোঁ যে ইমানবাৰ ধাৰাবাহিকভাৱে দদিয়া লেখাবাকী ৰাইজৰ যি পুনৰস্থাপনৰ 35 বছৰীয়া যি আমাৰ সংগ্ৰাম এই পুনৰস্থাপনৰ সংগ্ৰামটো তিনিচুকীয়া জিলাৰ আশ্ৰয় শিবিৰত থাকি আমি বহুতখিনি চৰকাৰক আমি অৱগত কৰিছোঁ চৰকাৰে কোনো কাণ পতা নাই সেয়েহে নৱনিৰ্বাচিত মাননীয় দক্ষ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰক এটা কথা আহ্বান জনাব বিচাৰিছোঁ যিহেতু আপুনি অসমৰ যিমানখিনি পিছপৰা অঞ্চল আছে আমি দেখিবলৈ পাইছোঁ আপুনি শিৱজাৰবিলাকতো গৈ পেলাই সমস্যাবিলাক বুজ লৈছে পৰিদৰ্শন কৰিছে কিন্তু এটা কথা আপোনাক মুৰব্বী হিচাপে আপোনাক অনুৰোধ জনাই দেখাই অৱগত কৰিব বিচাৰিছোঁ যে
আপোনাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ইয়াৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত ইয়াত 3বাৰকৈ ইয়াত বানপানী হৈছে, কিন্তু আজি পৰ্যন্ত এবাৰো দুখত তেওঁ সমস্যাবিলাকৰ সমভাগী হোৱা নাই। এই কথাক আজি আমি সদৌ দদিয়াৰ উদীয়মান কনচিয়াছ ব্যক্তি হিচাপে মই আপোনাৰ এই কথা আজি গৰিহণা আৰু ধিক্কাৰ দিছোঁ। যিহেতু আপুনি ভোট লৈ পেলাই 2টা কেন্দ্ৰত দদিয়া টেঙাবাৰী চাইটো কুলিগাঁও মমৰা এই 1206টা পৰিয়ালৰ যি আপুনি নিৰ্বাচনী ইস্তাহাৰত আপুনি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিবিলাক আপুনি পূৰণ কৰাৰ বাদে আজি এই সমস্যাবিলাক এবাৰো আপুনি সমভাগী নোহোৱাৰ কাৰণে আপোনাক অতিকৈ আমি ৰাইজে দুখ পাইছোঁ আৰু আপুনি আহি ইয়াত ৰাইজৰ সমস্যাবিলাক সমভাগী হ'ব লাগে। মই বিশেষকৈ এই দদিয়া লেখাবাকী ৰাইজৰ পুনৰ স্থাপনৰ বিষয়টোক সম্পূৰ্ণ সমাধান হ'বৰ কাৰণে মই মাননীয় দক্ষ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাব বিচাৰিছোঁ। মানুহবিলাকে আমাৰ দদিয়া লেখাবাকী ৰাইজৰ লোকসকলে পানীত হাঁহ নচৰা অৱস্থা হৈছে, কোনো জীৱিকাৰ উপাৰ্জনৰ পথ নাই। ইয়াত এতিয়া জীৱিকা উপাৰ্জনৰ পথ নথকাৰ কাৰণে মানুহবিলাকে মৃত্যুমুখত পৰিছেহি। সেইকাৰণে চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, ইয়াত বহুত সমস্যা আছে। বনত থকা জীৱ জন্তুক আমি বনৰীয়া জীৱ জন্তু কওঁ আৰু সেই জীৱ জন্তুক যিয়ে মাৰি খায় সেইবিলাক আমি বনদস্যু বুলি কওঁ। এইসকল লোক আজি বনদস্যুলৈ পৰিণত হৈছে, কাৰণ তেওঁলোকৰ জীৱিকাৰ উপায় নাই। তেওঁলোকে বনৰ ভিতৰত সোমাই তেওঁলোকে হাবি বন কাটি আচলতে বা কাঠ কাটি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। অভয়াৰণ্যখন যিমানে গঢ়ি নিব তেওঁলোকৰ জীৱনকালো সিমানেই বৃদ্ধি হ'ব, কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈছে চৌদিশে খৰাং আৰু থকা ঠাইত এইদৰে বানপানী। এইবাৰ হৈছে বানৰ তাণ্ডৱ কিছু কম, কিন্তু সেয়া অশনি সংকেত এই লোকসকলৰ কাৰণে। খেতি বাতিৰ কোনো উপায় নাই, তেওঁলোকৰ কোনো জীৱিকাৰ আন কোনো উপায় নাই, কেৱল ভোট বিচাৰি ইয়ালৈ আহে। কাৰণ তেওঁলোকৰ ইয়াত প্ৰায় 2500টা পৰিয়াল, সেই 2500টা পৰিয়ালৰ পৰা ভোট নিবলৈ ইয়ালৈ আহে আৰু সেই তাতে দায়িত্ব শেষ হৈ যায়। এতিয়া সকলোৱে আহ্বান একেটাই, সকলো লোকক উদ্ধাৰ কৰক। পুনৰ সংস্থাপনৰ যি প্ৰতিশ্ৰুতি 1986তে লোৱা হৈছিল, সেই 86ৰ সেই সময়খিনিলৈ ঘূৰি যাওক, ভালদৰে এবাৰ পঢ়ি চাওক প্ৰতিশ্ৰুতি কি আছিল। অন্ততঃ সেইসকল মানুহক সমানে জীয়াই থাকিবলৈ অধিকাৰ দিয়ক। অকণমান অসমীয়া ভাষা বুজি পায়, কিন্তু ক'বলৈ দিগদাৰ। এইসকল কণ কণ শিশুৰ ভৱিষ্যত চাওক কিদৰে পাৰ হৈছে আচলতে। এওঁলোকে খেলা ধূলাৰ বাহিৰে আন একো উপায় নাই। বিদ্যালয়, চৰকাৰী বিদ্যালয় আছে, চৰকাৰী শিক্ষকো আছে, কিন্তু পঢ়াৰ পৰিৱেশ জানো ইয়াত আছে? বানতেই ডুবি থাকে সমগ্ৰ অঞ্চলটো, আৰু যদিও বা চাংঘৰো বুৰি যায় এই নৈৰ বানত। আৰু এইসকল লোকৰ এতিয়া পথাৰো পানীতে বিলীন হৈ গ'ল। না খেতি পথাৰ, না আন কিবা উপায় ইয়াত উপাৰ্জনৰ। আৰু এইসকল শিশুৰ ভৱিষ্যত আপুনি চিন্তা কৰি চাওক কিদৰে। কিন্তু ইয়াতো শিক্ষিত লোক আছে, চাবুৱা কলেজত, তিনিচুকীয়া কলেজত পঢ়ি তেওঁলোকে ইয়াতে এতিয়া জীৱন নিৰ্বাহ কৰিছে। কিদৰে আচলতে সেইখিনি এইসকল লোকক উদ্ধাৰ কৰিব পৰা যায় তাৰ চিন্তাত তেওঁলোক ব্যস্ত হৈ আছে। গাঁও পাতি বসবাস কৰা এটা আনন্দ আছে। আচলতে সকলোৱে এইদৰে একেলগে বহি তেওঁলোকে সময় পাৰ কৰিব পাৰে। তাঁত সুত বোৱা মিচিংসকলৰ এটা পৰম্পৰা, কিন্তু এই পৰিৱেশটো ভালদৰে আপুনি এবাৰ চাওকচোন। দিনৰ ভাগত এইদৰে এইসকল লোক বহি আছে, কাৰণ বানে জুৰুলা কৰে এই সময়ছোৱাত। কোন সময়ত টালি টোপোলা বান্ধি পৰা আঁতৰি যাবলগীয়া হয় তাৰ কোনো নিশ্চয়তা নাথাকে। কেৱল মাত্ৰ সমস্যা আৰু সমস্যাৰে যুঁজি আছে এইসকল লোকে। তেওঁলোকৰ দাবী এটাই, আমাক পুনৰ সংস্থাপন দিয়ক, ডিব্ৰু চৈখোৱাক উদ্ধাৰ কৰক, ডিব্ৰু চৈখোৱাক বচাওক। অন্যথা ডিব্ৰু চৈখোৱা শেষ হৈ যাব কেৱল আমাৰ কাৰণেই, নহ'লে আমি জীয়াই থাকিম বা কেনেকৈ? এটা সময়ে অতব্য অৰণ্য আছিল এই ঠাই। ইয়াৰ আজিতকৈ 5-6 বছৰৰ পূৰ্বৰ কথা। অতব্য অৰণ্য বন্যজন্তুৰে ভৰা আছিল। সেই বন্যজন্তু হয়তো কোনোবাই খাই শেষ কৰিলে, আৰু ইয়াৰ কাঠ কাটিয়ে মানুহে জীৱন জীৱিকা তেওঁলোকে পাৰ কৰিছে। এতিয়া কথা হৈছে, এইসকল লোকৰ অৱস্থাৰ বুজ ল'বলৈ আজিকো প্ৰতি কোনো অহা নাই, বা সংবাদৰ পৰা বহুত দূৰত এইসকল লোকৰ মনৰ অৱস্থা, এইসকল এই গাঁওসমূহ। কি কয় মহিলাসকলে মই জানিব বিচাৰিম তেওঁলোকৰ পৰা। আপুনি এতিয়া ক'ৰ পৰা আহিছে? মই চাবৰ পৰা আহিছোঁ। কেনেকৈ আহিলে? মই ফেৰী দি আহিছোঁ। কিমান ল'লে আপোনাৰ ফেৰীত? 50 টকা। আহোঁতে? হয়। 50 টকাটো উপাৰ্জন কৰিবলৈ কি ব্যৱস্থা আছে ইয়াত? ইয়াত উপাৰ্জন কৰিবলৈ তেনেকুৱা নাই বাৰু। মাছ চাছ এনেকৈ ধৰি চৰি পেলাই সেনেকৈ আৰু বিক্ৰী কৰা হয়, সেনেকৈয়ে জীৱনটো চলি আছে আৰু।
সমস্যাটো সাঙুৰি ৰাখিছে পুনঃস্থাপনে। ইয়াত যদিহে চৰকাৰখনে যদি পুনঃস্থাপন দিয়াৰ প্ৰক্ৰিয়াটো যদি তেওঁলোকে সমাধানৰ বাবে তেওঁলোকে ক্ষিপ্ৰতাৰে কাম কৰি দিয়ে, তেতিয়াহ'লে মানে গোটেই সমস্যাটো সমাধান হ'ব। আমি বিচাৰিছোঁ যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষিত হ'ব লাগে, দদিয়ালেকা পুনঃস্থাপন হ'ব লাগে। চৰকাৰখনৰ কাণ মন নাই নেকি, চকু দৃষ্টি নাৰাখে নেকি? আপোনালোকে ভোট লৈ নিৰ্বাচিত হয়, আজি দদিয়ালেখাবাসী ৰাইজৰ জনসাধাৰণৰ সমস্যাবিলাক সমাধানৰ বাবে আপোনালোকে মাত মাতিব লাগে, কাম কৰিব লাগে। এই আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱক। দৰাচলতে আমি ডিব্ৰু-চৈখোৱা আপোনালোকক দেখুওৱাৰ উদ্দেশ্যে আহিছিলোঁ যে ইয়াত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ডিব্ৰু-চৈখোৱা এখন এবাৰ আমি ভালদৰে চাওঁচোন আহক। ডিব্ৰু-চৈখোৱা আমাৰ গন্তব্যস্থল কিয় নহয় সেই তাৰ উৰ বিচাৰি আহিছিলোঁ, কিন্তু লাইকা দধিয়ালৈ আহি এনেকুৱা অনুভৱ হৈছে যে এই মানুহখিনি কেৱল উপকৃতই নহয়, আচলতে এই মানুহখিনিৰ জীৱন সংগ্ৰাম কেৱল মাত্ৰ আন্দোলন, জীয়াই থকাৰ তাৰণা আৰু তাৰ বাহিৰে আন একো নাই। আমি মাত্ৰ উদঙাই দিছোঁ, দেখুৱাইহে দিছোঁ। ইয়াত ভিতৰত কি গ্ৰামাৰ এওঁ কৰাৰ দৰে কি অংক সোমাই আছে আমি সেই নাজানো। সেই অংক কিন্তু যোগ বিয়োগ নকৰিলে এই মানুহখিনি নিষ্কৃতি নাই। অন্তৰ ব্যৱস্থা কিবা নল'লে হয়তো আমি মানুহখিনিৰ কথা দূৰত ৰাখিলোঁ, যাতে মানুহখিনিক আমি বনদস্যুলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছোঁ, আমি দূৰতে ৰাখিলোঁ। কিন্তু আমি ডিব্ৰু-চৈখোৱাকটো উদ্ধাৰ কৰিবই লাগিব। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ আভ্যন্তৰত লাইকাদধিয়া দুখন গাঁও 1950 চনৰ সময়তে চৰকাৰে অন্য ঠাইৰ পৰা তেওঁলোকক আনি পিনে তাতে পুনঃসংস্থাপন কৰিছিলে। আচলতে এই জোনাই ওচৰে পাজৰে কিছুমান চাপৰি, মুকক চেলেং আৰু কিছুমান চাপৰিত মানুহবিলাক আছিলে আৰু বানপানীত হোৱাৰ তেতিয়া চৰকাৰে আনি পিনে তেতিয়া ডিব্ৰু অৰণ্যৰ ভিতৰত সংস্থাপিত কৰিছিলে। আৰু তেতিয়াৰ পৰা দুইখন গাঁও চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বনগাঁও। কিন্তু 1986 চনত ডিব্ৰু অৰণ্য আৰু চৈখোৱা অৰণ্যক একেলগ কৰি চৰকাৰে যেতিয়া ডিব্ৰু-চৈখোৱা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিলে, তেতিয়া গভৰ্ণৰ অৰ্ডাৰ অথবা গেজেট নটিফিকেশ্যনত উল্লেখ আছিলে যে লাইকাদধিয়া জনজাতীয় এই মিচিং মানুহখিনিক ডিব্ৰু-চৈখোৱা বাহিৰত চৰকাৰে সম্পূৰ্ণ নীতিগতভাৱে পুনঃসংস্থাপন প্ৰদান কৰিব। আৰু যেতিয়ালৈকে দুইখন গাঁৱৰে মিচিং মানুহেই আছে, দুইখন গাঁও হয় মিচিং জনগোষ্ঠীৰ লোকসকল, আৰু যেতিয়ালৈকে পুনঃসংস্থাপন চৰকাৰে নকৰে তেতিয়ালৈকে তেওঁলোকক পৰম্পৰাগতভাৱে তেওঁলোকে পাই থকা সকলোখিনি অধিকাৰ তেওঁলোকে ভোগ কৰি থাকিব পাৰিব অৰণ্যৰ ভিতৰত। কিন্তু 1999 চনত এই 1986 চনৰ যিটো অৰ্ডাৰটো চৰকাৰে কোনো ধৰণৰ পালন নকৰিলে আৰু 1999 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ'ল, য'ত লাইকাদধিয়া বনগাঁওবিলাক অস্তিত্বক অস্বীকাৰ কৰা হ'ল আৰু মানুহখিনিক তাত লুকুৱাই দিয়া হ'ল। বন বিভাগৰ মেপৰ পৰা আঁতৰাই দিয়া হ'ল লাইকাদধিয়াৰ নাম, কিন্তু তাত মানুহ সোমাই থাকিল। অৰ্থাৎ তেতিয়াই লাইকাদধিয়াৰ মানৱ অধিকাৰ চূড়ান্তভাৱে লুণ্ঠন কৰা হৈছিলে, কাৰণ তেওঁলোকৰ জীয়াই থকা অধিকাৰ অস্বীকাৰ কৰা হৈছিলে। আৰু তেতিয়াৰ পৰা চৰকাৰে তাত লাইকাদধিয়াত সকলোবিলাক উন্নয়নমূলক কাম কাজ বন্ধ কৰি দিলে বন বিভাগে। আৰু তেতিয়াৰ পৰা লাইকাদধিয়া মানুহবিলাকে নিজৰ জীৱিকাৰ তাৰণাত ল'ৰা ছোৱালী শিক্ষা দীক্ষা চিকিৎসা আদি খৰচৰ বাবে ডিব্ৰু-চৈখোৱাৰ গছ গছনি কাটি বিক্ৰী কৰিব ধৰিলে, বন্যপ্ৰাণী চিকাৰ কৰি বিক্ৰী কৰিব ধৰিলে, আৰু এনেকৈ তীব্ৰগতিত ডিব্ৰু-চৈখোৱা ধ্বংস হৈ আহি আছে। আৰু আজিৰ তাৰিখত ডিব্ৰু-চৈখোৱা অধিকাংশ ধ্বংস হৈ শেষ হৈছে। আজিৰ তাৰিখতো আপুনি যদি চাই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গাঁৱকে গাঁও বহি আছে, চৰকাৰৰ পৃষ্ঠপোষকতাত অৰণ্য ধ্বংস কৰি থাকিবলৈ দিয়া হৈছে, কিন্তু পুনঃসংস্থাপনৰ দিয়াৰ কেৱল নাটক কৰি থকা হৈছে। তেওঁলোকক সকলো সুবিধাৰ পৰা লুকুৱাই ৰখা হৈছে, কিন্তু প্ৰত্যেকটো ইলেকশ্যনত ভোটৰ কিন্তু ব্যাপক ব্যৱধানত তেওঁলোকক ভোট লোৱা হয় আৰু ভোটৰ সকলো সুবিধা কৰি দিয়া হয় ভোট দিবৰ কাৰণে, আৰু একো সুবিধা তেওঁলোকক দিয়া নহয়। এখন ৰাষ্ট্ৰীয় উদ্যানৰ বন ধ্বংস যজ্ঞৰ ক্ষেত্ৰত আপুনি সেই মানুহখিনিক জগৰীয়া কৰিব নে পৰোক্ষভাৱে সমগ্ৰ চৰকাৰখনে ব্যৱস্থাটোক জগৰীয়া কৰিব? মানুহখিনিতো জগৰীয়া কেতিয়াও হ'বই নোৱাৰে। ভাৰতবৰ্ষৰ ইতিহাসত আটাইতকৈ বেছি জনগোষ্ঠীয় মানুহক জনজাতীয় মানুহক যদি ক'ৰবাত অন্যায় কৰা হৈছে, অবিচাৰ কৰা হৈছে, শাস্তি দিয়া হৈছে, তেতিয়াহ'লে অসমৰ এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা লাইকাদধিয়া মিচিং জনগোষ্ঠীয় লোকসকলক সেই শাস্তি দিয়া হৈছে। মানুহখিনি দাবী একো নাই, তেওঁলোকে ভোট দিয়ে, কিন্তু দাবী তেওঁলোকৰ একো নাই। তেওঁলোকে দাবীটো বাদ দিয়ক বাইদেউ, যোৱা 20 বছৰ দিন তেওঁলোকে প্ৰবল আন্দোলন কৰিছে, নিবেদন কৰিছে পুনঃসংস্থাপনৰ কাৰণে। যি পুনঃসংস্থাপনৰ কথা 1986 চনৰ গেজেট নটিফিকেশ্যনত ৰাজ্যপালে তাত কৈ থৈছে যে মানুহখিনি পুনঃসংস্থাপন চৰকাৰে দিব আৰু নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে। আৰু ৰাষ্ট্ৰীয় উদ্যানখন বচোৱাৰ স্বাৰ্থত তেওঁলোকক পুনঃসংস্থাপন দিয়াটো অত্যন্ত জৰুৰী। বন বিভাগে অত্যন্ত জৰুৰীভাৱে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বচাবৰ কাৰণে তেওঁলোকক পুনঃসংস্থাপন দিব লাগে। মানুহবিলাকে অৰণ্য মুকলিভাৱে অৰণ্যত গাঁৱকে গাঁও পাতিছে আৰু চৰকাৰে বৰপীয়া পাৰি দিছে। যিহেতু এখন আইলেণ্ড হয়, আপুনি দেখিছে ইয়াত দুৰ্গম হয়, আহি পাবলৈ দিগদাৰ, গতিকে সংবাদ মাধ্যমৰ অগোচৰ হয়, গতিকে থাকি গৈছে। আৰু ৰাষ্ট্ৰীয় উদ্যান বহুত হৈছে, মুকলি জেগাবিলাকত চবেই কাজিৰঙাত যায়, চবেই দিহিংপাটকাই যায়, চবেই মানাছত যায়, ডিব্ৰু-চৈখোৱাত নাহে, কাৰণ এইটো দুৰ্গম এলেকা আৰু পিছ পৰি গৈছে গোটেই। আৰু চহকী পৃথিৱীৰ আটাইতকৈ বৃহৎ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যান, 340 বৰ্গ কিলোমিটাৰ বৃহৎ নদীদ্বীপ ৰাষ্ট্ৰীয় উদ্যানখন ধ্বংস হৈ গৈছে আৰু অসমৰ ভাৰতৰ অমূল্য সম্পদ ধ্বংস হৈ গৈছে, কিন্তু মানুহবিলাকক পুনঃসংস্থাপন দিয়াৰ কথাটোত কেৱল নাটক কৰি থকা হৈছে। 1986 চনতেই আচলতে অভয়াৰণ্য ঘোষণা কৰা হৈছিল আৰু 1986 চনতেই ডিব্ৰু-চৈখোৱাক আচলতে ডিব্ৰু আৰু চৈখোৱাক একেলগ কৰা হৈছিল। তাৰপিছতে 1999 চন যেতিয়া ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ'ল,
1986 যদি যাওঁ তেনেহ'লে অগপ্ৰশাসনকাল, 1999 অগপ্ৰশাসনকাল, আৰু এতিয়া তাৰ মাজত কংগ্ৰেছৰ শাসনকাল 15 বছৰ শাসনকাল গ'ল, আৰু তাৰ পাছত এতিয়া দিহিং পাটকাইক বিজেপি চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছে। 1999 চনতে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা ডিব্ৰু-চৈখোৱা আজিও আচলতে উপেক্ষিত হৈ ৰ'ল কিয়, সেয়া স্পষ্ট আচলতে এইখিনি কথাতে। এতিয়া আমি আপোনালোকক সেই দুখন বিশেষ গাঁও দেখুৱাম আৰু সেই গাঁৱৰ বাসিন্দাসকলক দেখুৱাম। তেওঁলোকে গছ কাটে হয়, এই নদীত মাছ মাৰিয়ে তেওঁলোকৰ জীৱন জীৱিকা উলিয়াই তেওঁলোকৰ সন্তানেও শিক্ষা দীক্ষা লৈছে, কিন্তু কিদৰে কিমান জীৱন যুদ্ধ কৰি আছে তেওঁলোকে তাৰ ভিতৰত সেয়া আমি আচলতে সপোনৰূপে দেখুৱাম, আৰু কিয় আচলতে এই ঠাইসমূহ সদায় উপেক্ষিত হৈ ৰ'ল তাৰো আমি আজি আপোনালোকক আভাস দিম। লাইকা দুধিয়াৰ পৰা প্ৰায় 1-1.5 ঘণ্টা অতিক্ৰম কৰি, প্ৰায় 1-1.5 ঘণ্টা, কাৰণ নাৱেৰে সেই ঠাইলৈ যাবলৈ লাগে 1 ঘণ্টা আৰু উভতিবলৈ লাগে প্ৰায় 1 ঘণ্টা। উভতি আমি এই ঠাই পালোহি। দৰাচলতে আমাৰ উদ্দেশ্য আছিল ডিব্ৰু-চৈখোৱাৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুওৱা। আমি এইখিনিতে এটি বিৰতি ল'ম, আৰু বিৰতিৰ পিছত আমি আপোনালোকক দেখুৱাম ডিব্ৰু-চৈখোৱাত আৰু কি কি আছে, কিহৰ কাৰণে ডিব্ৰু-চৈখোৱা বিখ্যাত। আমি সকলোৱে জানো বনঘৰচীয়া ঘোঁৰা বা দেওহাঁহৰ কথা, আৰুনো কি আছে সকলোবোৰ জনাম এটি বিৰতিৰ পিছত। ডিব্ৰু-চৈখোৱাৰ প্ৰায় সংলগ্ন বুলি ক'লেও ভুলকৈ কোৱা নহ'ব। আচলতে মাগুৰী মতাপুং বিল, পৰিভ্ৰমী চৰাইৰ কাৰণে বিখ্যাত মাগুৰী মতাপুং, কিন্তু যোৱাটো বৰ্ষৰ বাঘজানৰ জুয়ে যেন সকলো পৰিৱেশে সলাই পেলালে। সেই মাগুৰী মতাপুং বিলখনো এই সময়ছোৱাত আচলতে অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে, কাৰণ যেতিয়াই ঠাণ্ডাই হওক বা গৰমেই হওক ইয়াত চৰাইৰে ভৰি থাকে। চৰাই এতিয়াও কিন্তু কম হোৱা নাই, কিন্তু পূৰ্বৰ দৰে যেন ইয়াত পৰিভ্ৰমী চৰাইৰ সংখ্যা কমি আহিল, আৰু মাছৰ কাৰণে বিখ্যাত এই মাগুৰী মতাপুং। আমি সমগ্ৰ পৰিৱেশ দেখুৱাম, জানিম এই মাগুৰী মতাপুঙৰ ইতিহাসো। আজিৰ প্ৰজন্ম, মই এইটো কথা জানো যে ইয়াত খুব মাইগ্ৰেটৰী বাৰ্ডৰ কাৰণেই হওক বা মাছৰ কাৰণেই হওক বহু লোকে, বাহিৰৰ লোকে আহি ইয়াত ৰিচাৰ্চ কৰিবলৈ আহে, নহয়? অকণমান মোক আভাস দিয়াচোন যে বাহিৰত ইমান গুৰুত্ব পোৱা এই ঠাইসমূহ অসমৰ চৰকাৰখনৰ কাৰণে অৱহেলিত যেন তোমাৰ অনুভৱ নহয়নে? চাওক, মাগুৰী আগত এই বাগজান কাণ্ড হোৱাৰ আগতে অলৰেডি বহুত মানে হায়াৰ লেভেলত গুচি গ'ল। এইটো এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া ইণ্ডিয়াত, যোনটো ডিব্ৰু-চৈখোৱা কমপ্লেক্সৰ আণ্ডাৰত আহে, মানে গোটেই ৰিজনটোক আমি IBA চাইড বুলি কওঁ। চ' ইয়াত অকল চৰাই দেখা বাৰ্ডাৰ্ছটো আহেই, চাইণ্টিষ্ট ৰিচাৰ্চাৰ আহে, বাট এনেও ইয়াত টুৰিজিম বহুত ডেভেলপ হৈছে। যিমান আপোনাৰ এনে মানুহ চৰাই চাবলৈ আহে, মানে আপুনি এই আমাৰ মাগুৰীক ভৰতপুৰতকৈও বেছি ৰেছপন্স দিয়ে মানুহে। মানে আমি বাহিৰৰ পৰা এনেকুৱা মানুহ পাইছোঁ কি সিহঁতে কৈছে কি মাগুৰী ইজ ফাৰ বেটাৰ মানে ভৰতপুৰৰ পৰা। আৰু ইয়াত আমি যোনটো এটা আমি লিষ্ট বনাইছিলোঁ, চেক লিষ্ট, ইয়াত মোৰ দেন আমি 300 স্পিচিছ বাৰ্ডছ অকল মাগুৰীত পাইছোঁ। মই ডিব্ৰু-চৈখোৱাৰ কথা কোৱা নাই। তাতে যোনটো আমাৰ 5টা এণ্ডেমিক বাৰ্ড আছে, তাৰে 4টা ইয়াত পোৱা যায়, আৰু এই 4টা কিন্তু কমন নহয়, ওৱান অফ দ্য মষ্ট ৰেয়াৰেষ্ট গ্ল'বেলি থ্ৰেটেণ্ড ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড বাৰ্ড। আৰু সেইখিনি চাবলৈ বাহিৰৰ পৰা মানুহ আহে। আৰু প্লাছ ৰিচেণ্টলি আমি কেইবছৰ ধৰি আছোঁ কি আপোনালোকে চাগে ব্লেক পেন্থাৰৰ নাম শুনিছে। চ' ব্লেক পেন্থাৰ জেনেৰেলি এটা বেলেগ স্পিচিছ নহয়, এইটো এটা কমন লেপাৰ্ডে হয়, তাৰ এটা বেমাৰ মেলানিজম হোৱাৰ কাৰণে ব্লেক হৈছে। বাট এই ওচৰৰ পাজৰে আমি কিন্তু বহুত ভাল নম্বৰত আমি ব্লেক পেন্থাৰ আমি চাইট কৰিবলৈ আমি মানে ৰেকৰ্ড পাইছোঁ। আৰু প্ৰতি এই গোটেই আমাৰ এইখিনি বাগান এলেকা যিখিনি আছে, গ্ৰাছলেণ্ডছ আছে, ইয়াত আমি পোৱালিও পাইছোঁ। চ' এইটো এটা বহুত ভাল চাইন হয় কি মাগুৰী ইমান ধুনীয়া। লাষ্ট টাইম যোনটো হ'ল, যোনটো এক্সপ্ল'জন হ'ল ইয়াত বাগজান, সেইটো বহুত মানে ক্ষতি কৰিছে।
আমি যিমানখিনি দেখি আছোঁ ইমানখিনিতো হয়, বাকী আমি ৰিচাৰ্চ কৰিলে বা কৰিলে আৰু পোৱা যাব। চ' সেইটোৰ কাৰণে আমি চবেই একেলগত আহি ইয়াত ফাৰ্ষ্টত এটা কৰিব লাগে কিমান ইম্পেক্ট হ'ল। আপোনালোকে চাইছে কি এইটো জাষ্ট আপোনাৰ এটা বছৰতো তেনেকুৱা কোনো পদক্ষেপ লোৱা দেখিবলৈ পোৱা নগ'ল। এতিয়ালৈকেতো একো হোৱা নাই। আমি আৰু এটা কথা বিচাৰোঁ কি এইটোত আগতো বহুত এনেকুৱা চেষ্টা কৰাইছিলে কি এইটো এটা বাৰ্ড চেংচুৰী বা ৱাইল্ড লাইফ চেংচুৰী কৰিব, তো আমি সেইটো নিবিচাৰোঁ। বিকজ এইটো কোৱা হয় কমিউনিটি প্ৰিজাৰ্ভড লেক, মানে ইয়াত আমাৰ ধৰক লোকেল যিখিনি ওচৰ পাজৰৰ মানুহ আহে সিহঁতে এইটো চাই ৰাখে। ইয়াত বাহিৰৰ কোনো ফৰেষ্ট ডিপাৰ্টমেণ্ট বা বেলেগ কোনো অৰ্গেনাইজেশ্যনৰ কোনো ইণ্টাৰফাৰেঞ্চ নাই। চ' সেইকাৰণে আপুনি যিমান চাইছে ইয়াত চব ধুনীয়া হৈ আছে, মানুহে ইয়াত মাছ মাৰে, চৰাইক ডিষ্টাৰ্ব নিদিয়ে। সেই মাছ মৰাৰ কাৰণে আৰু ইয়াত বহুত ইণ্টাৰেষ্টিং এটা ফেন'মেনন আছে কি যিদিনা আমি চাইছোঁ যিদিনা বিলত মানুহ নাই যোৱা সেইদিনা কিন্তু চৰাইও কম। এইটো এটা বহুত পিকুলিয়াৰ ৰিলেশ্যন। কিন্তু আমি যিদিনা আকৌ কৈছোঁ কি আজি বহুত মানুহ যাওক, খৰালি হওক বাৰিষা হওক, মেক্সিমাম আপোনাৰ উইণ্টাৰ্ছত মানে খৰালি বাহিৰৰ চৰাইখিনি আহে, তো তেতিয়া অভিয়াছলি বেছি হয়। কিন্তু যিদিনা বেছি মাছ মৰা মানুহ থাকিব ৰাতিপুৱা হওক বা সেইদিনা আমি দিনটোত বহুত চৰাই দেখা পাওঁ। চাগে মাছ খাবলৈও আহে। মাছ খাবলৈ তাৰপিছত তাক আমি ষ্টাডি কৰিলোঁ। আমি এটা ইণ্টাৰেষ্টিং বস্তু পালোঁ কি যেতিয়া এই মাছ মাৰিবলৈ মানুহে বোকা খুচৰে তাত বহুত ভিতৰৰ পৰা আপোনাৰ প্লেংটনছ বুলি কয় সেইবিলাক ওলায়। চ' সেইবিলাক খাবলৈ চৰাই আহে। তো এইটো এটা বহুত ভাল ৰিলেশ্যন। কিন্তু আপুনি যদি এইটোক আপগ্ৰেড কৰি ধৰক বাৰ্ড চেংচুৰী বা ৱাইল্ড লাইফ চেংচুৰী কৰিব তেতিয়া মানুহৰ সেই ইণ্টাৰফাৰেঞ্চটো নাথাকে। তো যেতিয়া মানুহে ইয়াত তেনেকুৱা ধৰক বহুতে মাছ মাৰি জীৱিকা কৰি আছে, বহুতে চৰাই এক্সপাৰ্ট গাইড, সিহঁতে মানে অকল মাগুৰী নহয় গোটেই অসম গোটেই অৰুণাচলত সিহঁতে চৰাই দেখায়। ইমান এক্সপাৰ্ট গাইডছ আছে, টুৰিষ্ট চব ইয়াত লোকেল গাইডছ আছে। তো সেই তেওঁলোকৰ জীৱিকাত এটা আই থিংক এটা কৰিব। বাট আৰু এটা বস্তু ক'ব বিচাৰিছোঁ কি আমি এইটোত যদি মাগুৰীত আমাৰ যেনেকৈ অসমত অকল এটাই ৰামজাৰ ছাইট আছে যোনটো বেচিকেলি এই বিলবিলাকৰ ওপৰত কনচেনট্ৰেট কৰে। চ' আপোনালোকে যদি বিচাৰে আৰু এটা প্ৰটেকশ্যন দিবৰ কাৰণে আমি বিচাৰোঁ কি এইটো একটা ৰামচাৰ ছাইটক যেন কনভাৰ্ট কৰা যায়। তো সেইটোত কি হয়, এইটোত বেচিকেলি কমিউনিটিও থাকিব পাৰে, চবেই একেলগে থাকিব, প্লাছ ৰামচাৰ ছাইটো হ'ল, তাত তেওঁলোকৰো আৰু তেতিয়া হস্তক্ষেপো থাকিলে মানুহখিনিকো ফ্ৰীকে এৰি দিয়া হ'ল আৰু তেওঁলোকৰো একো মানে তেতিয়া বাউণ্ড মানে লিগেলিটিৰ ভিতৰত চব আহি গ'ল। কিন্তু যিটো বাৰ্ড চেঞ্চুৰী বা ৱাইল্ড লাইফ চেঞ্চুৰী কৰিলে নহয়। চ' মানে অসমত মাত্ৰ এটাই হস্তক্ষেপ কৰাৰ লগে লগে বস্তুটো বেলেগ গুচি যাব, মানুহৰ লগত চৰাইৰ যিটো সম্পৰ্কটো নোহোৱা হৈ যাব। তেতিয়া ভাবিব কি চৰাইবিলাক থকাৰ কাৰণে এইটো বাৰ্ড চেঞ্চুৰী হ'ল, আমাৰ মাছ মাৰিব আমি নোৱাৰিছোঁ, আমাৰ জীৱিকা হ'ল, চৰাইক মাৰিব ধৰিব। কিন্তু আপুনি যদি এইটো এটা ৰামচাৰ ছাইট বা এনেই জাষ্ট এৰি দিয়ে বা এনেই লিগেলি নহয় বাট বাহিৰৰ পৰা যদি হেল্প কৰি থাকে তেতিয়া মই ভাবোঁ আৰু এইটো লৈ যাব। মাগুৰী মতাবঙৰ ঠিক মাছ ভগাত আমি এতিয়া সৌৱা তাত জ্বলিছিল বাঘজানে আচলতে সমগ্ৰ অঞ্চলটো যোৱা প্ৰায় এটা বৰ্ষই প্ৰায় 6 মাহ কাল পোহৰাই ৰাখিলে। সেই সময়তে চৰাই চিৰিকটি জিয়াত আছিল সকলোবোৰ আঁতৰি গুচি গ'ল। সেই মানুহখিনিৰ ক্ষেত্ৰত আমি বহু বাতৰি সম্প্ৰচাৰ কৰিছোঁ। মানুহখিনিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল, ক্ষতিপূৰণ কিবা দিয়া হ'লনে নাই, যিসকলে ঘৰ বাৰী হ'লে তেওঁলোকক ঘৰ দিয়া হ'লনে নাই, অইল কৰ্তৃপক্ষই কি ব্যৱস্থা কৰিলে, সেই কথাখিনি প্ৰায় দেখুৱাই আছোঁ। এতিয়া শুনিবলৈ পোৱা মতে প্ৰতিবাদ কৰা একাংশ হেনো কাৰাগাৰৰ আলহী, সেইসকল লোকক সংস্থাপন দিয়া নহ'ল। কিন্তু যোৱা প্ৰায় 6টা মাহ যেতিয়া বাঘজানে জ্বলাই ৰাখিছিল সমগ্ৰ অঞ্চল, তেতিয়া চাগে চৰাই চিৰিকটিৰ পৰা নোহোৱা হৈ গ'ল। তেতিয়া একচুৱেলি কি হয়, আমাৰ ইয়াত তেতিয়া মাইগ্ৰেটৰী বাৰ্ডছ নাছিলে, কিন্তু ইয়াৰ লোকেল বাৰ্ডছখিনি আছিলে। চ' তাত কি হ'ল, তেতিয়া সেই ছিজনত বাৰ্ডছে ব্ৰিডিং কৰে, কণী দিয়ে আৰু বেলেগ যিমান জন্তু জানোৱাৰ আছে সেইটো টাইম এটা প্ৰাইম ব্ৰিডিং টাইমত মানে সেই জুইটো লাগিলে। চ' তাত কি হ'ল, যেতিয়া জুইটো কৰিলে তাত আমাৰ মানে আমি ক'ব গ'লে এটা কমপ্লিট জেনেৰেশ্যন আমি হেৰালোঁ। তো এতিয়া যিহেতু অলপ মানে 4 মাহমান হ'ল মানে এইটো জাষ্ট বন্ধ হৈছে, জুইটো হ'ল, তো ৰিভাইভটো নেচাৰে লাহে লাহে নিজক কৰি লয়। কিন্তু আমি তাত কি কৰিব পাৰোঁ, আমি তাত সেইটোৱে আৰু ইয়াত প্ৰিজাৰ্ভেশ্যন দিব লাগিব। বিকজ আমি এটা কমপ্লিট বছৰ আমি তাত যোনটো তাৰ পোৱালি আছে সেইটো নহ'ল, তো সি আকৌ ট্ৰাই কৰিব, তো এটা জেনেৰেশ্যন আমি হেৰালোঁ। চ' আমি সেইটোৰ ওপৰত কাম কৰিব লাগে। ইয়াত যিমান আপোনাৰ ৰেয়াৰ স্পেচিছ, ক্ৰিটিকেলি এনডেঞ্জাৰ্ড স্পেচিছ, পেৰট বিল আছে, ব্লেক ব্ৰেষ্টেড পেৰট বিল আছে, মাৰ্চ বেবলাৰ আছে, চ' এইখিনি এনেও কম। গোটেই বিশ্বত চাগে পেৰট বিল আপুনি গণিব গ'লে ধৰক 15-20টা মানেই আছে, 15-20টা। তো সিহঁতে এটা পূৰা প্ৰজন্ম হেৰালে। এই বছৰ সিহঁতে ট্ৰাই কৰে, যদিও আমি
ভালকৈ যদি আৰু কৰিব পাৰে তেতিয়াহে আমি এইটোক বচাব পাৰি তো সেইটোৰ আমি চেষ্টা কৰিব লাগিব কি যেন আমি এটা ইনচিডেণ্ট হ'ল সেইটোত বহুত নষ্ট হ'ল কিন্তু এতিয়া আগত আমি এতিয়া কি কৰিম সেইটোলৈ আমি চিন্তা কৰি প্ৰিজাৰ্ভেশ্যন চবে একেলগত আহি আমি প্ৰিজাৰ্ভেশ্যন কৰিব চেষ্টা কৰিব লাগে আচলতে বাঘজান জল সমস্যাত ইয়াত কি পৰিৱেশৰ সৃষ্টি হ'ল সেয়া হয়তো মোৰ পুনৰ কোৱাৰ প্ৰয়োজন নহ'ব কিন্তু সংৰক্ষণৰ ক্ষেত্ৰত আমি কাকো দোষাৰোপ কৰিব নোৱাৰোঁ যিহেতু সম্পূৰ্ণ মুকলি এটা অঞ্চল কিন্তু ইয়াত অইল যিহেতু গাতে লাগি আছে অইলৰ প্ৰকাণ্ড পাইপ কিন্তু ইয়াৰ তলেৰে পাৰ হৈছে বাঘজানে এবাৰ ভয় দেখুৱাইছে যদি তাৰ এডাল পাইপ আকৌ ফুটিবলৈ হয় তেন্তে এই মাগুৰী মতাপুঙেৰে এই পানী বৈ গৈ মিলিবগৈ ডিব্ৰু-চৈখোৱাত আৰু ডিব্ৰু-চৈখোৱা ইতিমধ্যে আমি কৈছোঁ যে প্ৰায় 9খনকৈ নৈৰ সংগমস্থলী তেন্তে কি হ'বগৈ পাৰে এবাৰ নিজে ভাবি চাওক আমাক আচলতে কি লাগে এই প্ৰাকৃতিক সম্পদ লাগে নে উদ্যোগ লাগে নে ধন সম্পত্তি লাগে সেই কথা আচলতে কোনেও কেতিয়াও গুৰুত্ব দিয়ে প্ৰাকৃতিক সম্পদক আমি সম্মূলনছে শেষ কৰি কেৱল উদ্যোগ বিচাৰিছোঁ কাৰণ আমাক পইচাৰ প্ৰয়োজন টুৰিজিমৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা তৎসত্ত্বেও উপেক্ষিত কাৰো চকুত নপৰে দৃষ্টিগোচৰ নহয় কিয় টুৰিজিমৰ যিটো পাৰ্ট সেইটো এটা সুবিশাল যিটো আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কে ধৰি মাগুৰী মতাপুং বিল IBA প্লেচ তাত বিভিন্ন টুৰিজিমৰ স্ক'প আছে যেনেকৈ বাৰ্ড ৱাচিঙে কৰি লেণ্ডস্কেপৰ পৰা সকলো ধৰণৰ স্ক'প থকা স্বত্বেও অসম চৰকাৰৰ গাফিলতি বুলিয়ে ক'ম কাৰণ অসম চৰকাৰে যদি ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে হয় হয়তো মাগুৰী বিল বিশ্বৰ এখন ঐতিহ্যপূৰ্ণ স্থানলৈ পৰিৱৰ্তন হ'লহেঁতেন যোৱাবাৰ বাঘজানে জ্বলাই পেলোৱাৰ পিছত আচলতে মাগুৰী মতাপুং বিলখনলৈ বেছিকৈ ক্ষতি হ'ল এইটো দেখিব স্পষ্ট কথা তাৰ পিছত যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল এই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত তেনেকুৱা ব্যৱস্থা কিবা গ্ৰহণ কৰিছেনে নে সাধাৰণ মানুহৰ হাতে এৰি দিছে সাধাৰণ জনতাৰ ওপৰত সাধাৰণ জনতাই যেনেকৈ সংৰক্ষণ কৰিছে তেনে যদি অসম চৰকাৰে যদি সংৰক্ষণ কৰিলে হয় আৰু ইয়াতে যিমান বাঘজানৰ ব্ল' আউটৰ ফলত যিখিনি সংঘটিত হ'ল কুড অইলকে ধৰি যিখিনি জীৱাত বস্তু ইয়াত পৰিলে সম্পূৰ্ণৰূপে যে পক্ষীকুল বা জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ল তাৰ প্ৰমাণ হয়তো এই বছৰ দেখিবলৈ পোৱা গৈছে ইয়াত মাছ কাছৰ বা পৰিমাণ বহুত কমি গ'ল আগতকৈ টুৰিজিমৰ ক্ষেত্ৰত আমি দেখিছোঁ ইমান সুন্দৰ এটা ব্যৱস্থা নিজে কৰি লৈছে কিন্তু জনশূন্য কাৰণ টুৰিজিমৰ দেখক এতিয়া ক'ভিডৰ কাৰণে আজি এই অৱস্থা হৈছে কাৰণ ক'ভিড প্ৰট'কলৰ কাৰণে আজি বাহিৰৰ টুৰিষ্ট ফ্ৰণ্ট লাইনটো পোৱাটো অসম্ভৱেই কিন্তু এইবাৰ কিন্তু ডমেষ্টিক টুৰিজৰ ওপৰতে হয়তো ডিপেণ্ড কৰিব লাগিব যদি আপোনাৰ অসম চৰকাৰে যদি ক'ভিড প্ৰট'কল ভংগ কৰে তেতিয়াহে সম্ভৱ হ'ব চ' ইয়াত যোনখিনি মাছ পোৱা যায় অৰ্নামেণ্টেল ফিছ এইটো ইণ্টাৰনেশ্যনেল মাৰ্কেটত বহুত ভেলু আপোনাৰ এটা পিচ আপোনাৰ নহ'লেও ইণ্টাৰনেশ্যনেল ৰেটৰ হিচাপত $4,000 $5,000 মানে এটা পিচ তো সেইটো সেইটো প্ৰব্লেম এটা আছে কি ইয়াৰ পৰা এক্সপৰ্ট মাছ হয় এইটো ইলিগেলি হয় চ' সেইটো মানে আপুনি এই লোকেল লেভেলত দুখ দি লাভ নাই সেইটো আপুনি ডাঙৰ অলপ হায়াৰ লেভেলত মেনেজমেণ্টটো চাব লাগিব কি আমি ৰেলৱে ষ্টেচন এয়াৰপৰ্টছ এই গাড়ীবিলাক যেতিয়া বৰ্ডাৰ ক্ৰছিঙত সেইবিলাকত আমি যেন চেক কৰোঁ লোকেল ইয়াত আপুনি সেই একচুৱেলি ফিছটো আপুনি এনেকৈ ধৰিব নোৱাৰে ফিছটো আপুনি মানে মাছ খায়ো মানুহ তো ফৰ্ডাৰ হিচাপে সেই মানুহে কিনি লয় যোনখিনি ধৰক লোকেল মানুহৰ পৰা সিহঁতেতো একেলগে আনে সিহঁতে কিনি লয় সিহঁতে বাহিৰত এইটো এক্সপৰ্ট কৰে আৰু বাহিৰত এক্সপৰ্ট কৰিলে কি হয় তেওঁলোকে যেতিয়া ইণ্ডিয়াতকৈতো বাহিৰত বহুত ছায়েন্স ডেভেলপ সিহঁতে কি কৰে সিহঁতে সেই মাছৰ পৰাই জেনেটিক চেম্পলিং কৰি টিচু কালচাৰ কৰি সেই মাছটোকে তাত বনাই লয় তো তেতিয়া আমাৰ এটা অথেণ্টিচিটি এইটো কমি যায় আমাৰ ইয়াত কোনো মানুহ ভেলু নিদিয়ে এবাৰ মই এজন ইয়াত কাম কৰোঁ মানে ইয়াত আমি এবাৰ ৰিচাৰ্চ কৰি আছিলোঁ আমি চৰাই কৰি আছিলোঁ তেতিয়া মই এজন জাপানীজ চাইণ্টিষ্ট পাইছিলোঁ তো তেওঁ মোক এটা ফটো দেখাইছিল এইটো হ'ল চান্না বাৰ্কা বুলি এটা স্পিচিজৰ তো এইটো চেংমা যোনটো আমাৰ ইয়াততো বহুত আছে তো সেইটো মোক সি দেখাইছে কি এইটো তাৰ একুৰিয়ামত টকিঅ' ইউনিভাৰ্চিটিত আছিলে তাৰ একুৰিয়ামত এটা মাছ আছে সেই মাছৰ ফটোটো মোক দেখাইছে যোনটো মাছ অসমৰ পৰা এই জেগাৰ পৰা গৈছে আৰু সেইটোৰ দাম সিহঁতে পে' কৰিছে $5,000
মানে আপোনাৰ নহ'লেও 3.5 লাখ টকামান এটা পিছৰ, আৰু এইটো আমাৰ ইয়াৰ পৰা গৈছে। তো আমি সুধিলোঁ এইটো কেনেকুৱা কি হৈছে, তেতিয়া কৈছে কি ইয়াৰ পৰাতো লোকেল মানুহৰ পৰা সিহঁতে কিনি লয় আৰু তাৰপিছত আমাৰ কি কৰে। তো সেইটো এটা মেজৰ প্ৰব্লেম। শেষ হোৱা নাই অবিৰত এই যাত্ৰা, ৰ'ব লাগিব অহাটো খণ্ডলৈ। সমগ্ৰ বিষয়বস্তু এৰিছোঁ বিভাগীয় কৰ্তৃপক্ষলৈ আৰু লগতে এনে একাংশ ব্যক্তিলৈ যিয়ে আচলতে প্ৰকৃতি সংৰক্ষণৰ কাৰণে অহৰহ যুঁজ দি আহিছে। সজোৰে আমি সকলোৱে সহযোগ নকৰোঁ কিয়? প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত কেৱল প্ৰচাৰে পত্ৰিকাই নহয়, আমি নিজে হাতে কামে লাগি এই সুন্দৰ প্ৰকৃতিক সুন্দৰ কৰি ৰাখোঁ আহক। আজিলৈ বিদায় লৈছোঁ, চাই থাকিব DY 365। ধন্যবাদ।